এৰা মাথাই সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি হুতক পাতিলা হত তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। এতিয়া ইয়াত কাহিনীটো আৰম্ভ হৈছে। সেই নৈমিষাৰণ্যত 28,000 ঋষিক প্ৰমুখ কৰি কি কৰিছে, সূতক মান্যতা প্ৰদান কৰি শৌনকৰ প্ৰমুখ্যে মুখ্য ঋষি শৌনকক উদ্দেশ্য কৰি তেওঁলোকে ভাগৱত কথা শুনিবলৈ আৰম্ভ কৰিছে। আৰু সেই ঠাইখনক মহাপুণ্যস্থান বুলি কৈছে। আৰু এই কিয় মহাপুণ্যস্থান? য'ত ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিব সেই ঠাইটুকুৰাকে মহাপুণ্যস্থান বুলি কোৱা কৈছে। আজি এয়া পুণ্যভূমি, এয়া বৈকুণ্ঠ, হয়নে? এয়া বৈকুণ্ঠ ভকত তীৰ্থ বুলি কৈছে। ভগৱন্তৰ গুণনাম প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাকে বোলে মহাসত্ৰ। আজি এই গৃহভাগী বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈছে। নিশ্চয় কৰি কহোঁ জানা শুনা প্ৰাণ সখী, ভকত যি স্থানত থাকে সেহিহে পুণ্যভূমি। এই ঠাইখনক আজি পুণ্যভূমি বুলি কৈছে দেই। সেইকাৰণে এই যি পুণ্যস্থান, এই পুণ্যস্থানত কি কৰিছে, সেই নৈমিষাৰণ্যৰ অৰণ্যৰ লগত তুলনা কৰিছে। তাৰপিছত ক'লে তেওঁলোকে মান্য কৰি হুতক গুৰু আসন দি তেওঁলোকে ভাগৱত কথা শুনিবলৈ আৰম্ভ কৰিছে বুলি কৈছে। অ ৰাম শৌনক বদতি শুনা হুত মহামানী, পৰম পাতকী কলি পাইলেহে ন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বৎসৰ, অহুমে ধুমে ধূম্ৰ বৰ্ণ ভৈলক লেবৰ। গুৰু আসনত সূতক বহুৱাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে কি বুলি, যে হে মহান সূত, আমি কলিযুগৰ আৰম্ভণি হ'ল বুলি জানিও জগতৰ কল্যাণৰ কাৰণে 1000 বছৰ যজ্ঞ কৰিলোঁ। কিন্তু যজ্ঞ কৰিলোহে হয়, তাৰ পৰা কিন্তু আমাৰ একো ফল লাভ নহ'ল। আমাৰ মনত স্বয়ং নিজে নিজে সংশয়হে উপজিবলৈ আৰম্ভ কৰিল। আৰু আমাৰ এটাই লাভ হ'ল যে আমাৰ শৰীৰবিলাক কেৱল ধোঁৱা বৰ্ণ হ'বলৈ, যজ্ঞৰ ধোঁৱাই ধোঁৱা বৰ্ণ কৰি তুলিলে, সেইটোহে আমাৰ লাভ হ'ল, আৰু একো লাভ নহ'ল। এনেধৰণে তেওঁ কৈছে। তাৰপিছত ক'লে, অ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, অ আপোনাৰ আয়ু কক ৰিলু ব্যৰ্থে নাশ। যিটো কৰ্ম কৰি আছিলোঁ সেইটো কৰ্মতে আমাৰ নিজৰে বিশ্বাস নাইকিয়া হ'ল, তে বেলেগকনো আমি কি উদ্ধাৰ কৰিব পাৰিম? সেইকাৰণে তেওঁ পুনৰ ক'লে যে হে সুদেৱ, আমি এতিয়া উপলব্ধি কৰিব পাৰিছোঁ এটা কথা, যে এই সময়খিনি আমি বৃথা এনেই পঠিয়ালোঁ, বৃথা কষ্ট কৰিলোঁ, এই বুলি তেওঁলোকে অনুশোচনা কৰিছে। অৰ্থাৎ এই দৰ্শনটো আমালৈ দিছে, কলিযুগৰ মানুহলৈ, হয়নে? কলিযুগৰ মানুহলৈ এই দৰ্শনটো কিয় দিছে? যিখিনি কৰ্ম কৰি আছোঁ আমি, সেই কৰ্মখিনিত ঈশ্বৰৰ নাম গুণ আছেনে নাই, বা ঈশ্বৰ প্ৰাপ্তি হ'বনে নহয়, এই কথাটো চিন্তা কৰা আপোনাৰ মোৰ কিন্তু প্ৰয়োজন আছে। সেইকাৰণে তেওঁ কৈছে যে যিটো কৰ্ম আমি কৰি আছিলোঁ সেই কৰ্মটোত আমাৰ নিজৰে বিশ্বাস নাইকিয়া হ'ল। গতিকে এই কৰ্মটোৰ দ্বাৰা বেলেগো কিন্তু তৰণ নহ'ব, এই কথাটো আমাৰ এতিয়া বিশ্বাস হ'ল। এনেধৰণে তেওঁ কৈছে যে আমাৰ আয়ুটোক বৃথা খৰচ কৰিলোঁ। এই কথাটোত গভীৰ দৰ্শন আছে দেই বাপাই সমস্ত। কেলে গভীৰ দৰ্শন কৈছে? মাধৱ পুৰুষে ঘোষাল লিখিছে, হেহিটো দিনক ভাই দুৰ্দিন বুলিয়া মানি, মেঘাচন্ন নোহয় দুৰ্দিন।
হৰিকথা অমৃতৰ সম্যক আলাপৰসে যিটো দিন হয় বিহীন। যিটো দিনত আমি ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব পৰা নাই, ভকতৰ সংগলৈ যাব পৰা নাই, ভকত দৰ্শন কৰা নাই, তেতিয়াহ'লে সেই দিনটোৰ নিচিনা দুৰ্দিন আৰু নাই বুলি কৈছে। গাজি গুমৰি অহা বতৰটো বেয়া নহয়, বতাহ ধুমুহা দিয়া বতৰটো বেয়া নহয়। সেইকাৰণে কৈছে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা, ইয়াত ক'ব পিছত, তাৰ বিনে আৱৰ জীৱন যায় বৃথা। একক্ষণ মানে 4 মিনিট। 4 মিনিট সময়ো যদি কোনোবাই হৰিক স্মৰণ কৰা নাই, তেওঁৰ কথা চিন্তা কৰা নাই, নাম উচ্চাৰণ কৰা নাই, তেতিয়াহ'লে সেই সময়কণ বৃথা সময় খৰচ কৰিছে বুলি কৈ আছে। হয়নে বাৰু? সেইকাৰণে ইয়াত কৈছে যে হে সুদদেৱ, আমি উপলব্ধি কৰিব পাৰিছোঁ যে আমাৰ আয়ুসবিলাক আমি বৃথাতেই খৰচ কৰিলোঁ। আৰু এই অনুশোচনাটো আমি কৰিব লাগে নিজৰ লগত। আপোনাৰ মোৰ আয়ুটো বৃথা গৈ আছে নেকি, এই কথাটো চিন্তা কৰাৰ প্ৰয়োজন আছে। হয়নে? গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্যৰ আয়ুহত বৰিষ বিংশতি। বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। শুওঁতে 50 বছৰ গুচিয়ে যায় আৰু দিনত হোৱাখিনি আছেই। 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায়, নেয়দশ বৰিষ যায় ধনক উপাৰ্জনতে। বিংশতি বৰিষ আয়ু যায় উমলন্তে। উমলোতে 20 বছৰ যায়। এটি ল'ৰাই 20 বছৰলৈকে গাত কথাই নালাগে। হয়নে বাৰু? সেইকাৰণে কৈছে হেন জানি শিশু হ'ব এৰিয়া ন কৰ্ম, কৰিও কুমাৰৰ কালে ভাগৱত ধৰ্ম বুলি কৈছে। কুমাৰৰ কালৰ পৰাই ভাগৱত ধৰ্ম আচৰণ কৰা। এতিয়া এই কুমাৰকাল শব্দটো দুটা দৰ্শন আছে। কুমাৰকাল মানে অকল সৰু বয়সৰ কথা কোৱা নাই। যেতিয়াৰ পৰা আপুনি মই ভকতি বস্তু পাইছোঁ, তেতিয়াৰ পৰা আপুনি মই যদি আচৰণ কৰিবলৈ শিকোঁ, এইটোকো কুমাৰকাল বুলি কৈছে দেই। অন্তকালেও হৰিস্মৰে যদি যিজন লোকে, সেইজনেও কিন্তু ভগৱন্তৰ ধামলৈ গতি কৰিব পাৰে। ইয়াৰ উদাহৰণে অজামিল। হয়নে? অজামিল হয় নে নহয় বাৰু? গতিকে আমি এনেধৰণে সেইকাৰণে ৰিহাৰ্চল কৰি থাকিব লাগে। যেতিয়াৰ পৰাই ভকতি বস্তু পাইছোঁ, আমি এৰি দিব নালাগে, নহ'লে কিন্তু আপোনাৰ মোৰো আয়ু বৃথা যাব, এই ভাগৱতে কৈছে। তাৰপিছত ক'লে, য়ে ৰাম সম্প্ৰতি তুমি সি চিন্তি ইউক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত অমৃত। এতিয়া আগৰ শ্লোকত এটি কথা ওলাই গ'ল যে 28 সহস্ৰৰ্ষি বেদত প্ৰধান। তাৰমানে সেইসকলো শাস্ত্ৰজ্ঞ, সেইসকলো বেদজ্ঞ, সেইসকলো পণ্ডিত, কিন্তু তেৰাসৱে আকৌ সেই সূতক মান্যতা কৰি হৰি কথা শুনিবলৈ ইচ্ছা কৰিছে। ইয়াৰ দৰ্শনটো কি বাৰু মনত কৰকচোন। সেইকাৰণে দ্বাদশ স্কন্ধ উদ্ধৱক কৈছে, হে উদ্ধৱ, হ'ব পাৰে কোনোবা পণ্ডিত, হ'ব পাৰে কোনোবা জ্ঞানী, হ'ব পাৰে কোনোবা 4 বেদ 14 শাস্ত্ৰ বেদত পাৰ্গত, তথাপিতো হেহি মূৰ্খ জানা মূৰ মত। বোলে কাৰণটো প্ৰভু, সেইজনৰ বোলে ভকতিয়ে নাই। হয়নে বাৰু? সেইজনৰ বোলে ভকতিয়ে নাই। ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলোঁ স্বৰূপে বেদান্তৰো তত্ত্ব অৰ্থ। এই কথাখিনি উদ্ধৱক কৈছে যে ভকতি নাইকিয়া যিকোনো কৰ্ম, সেইখিনি কিন্তু কৰ্ম বুলি মই জ্ঞান নকৰোঁ উদ্ধৱ। সকলোখিনি বৃথা বুলি কৈছে। সেইকাৰণে এতিয়া তেওঁলোকে কি কৰিছে? সকলোখিনি জানে, 4 বেদ 14 শাস্ত্ৰ বেদত সমস্তখিনি পাৰ্গত, কিন্তু তেওঁলোকৰ ভকতি জ্ঞানটো হোৱা নাছিল, ঈশ্বৰৰ গুণ নামটো বাদ পৰি আছিল। সেইকাৰণে তেওঁলোকে কি কৰিছে? যে ভগৱন্তৰ পৰম মংগল নাম চৰণামৃত আমাক পান কৰোৱা, এই বুলি কৈছে। য়ে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, হৈহাক নজানি আন কৰ্ম কৰি মৰো, কয়ো কৃষ্ণ কথা হুত যেন মতে তৰো। তেওঁলোকে প্ৰাৰ্থনা কৰি পেলাই কৈছে যে হে সুদদেৱ, তুমি আকৌ কিন্তু আমাক এলাপেচা বুলি নাভাবিবা। আমিও 4 বেদ 14 শাস্ত্ৰত পাৰ্গতেই আছোঁ,
হয়নে বাৰু? সেই 4 বেদ 14 শাস্ত্ৰই কি কৈছে সেইটো তুমি বাদ কৰি ভগৱন্তৰ চৰণামৃত আমাক পান কৰোৱা, এই বুলি সেৱা জনাইছে। এটা বস্তু মন কৰিবা যে যাতে ভগৱন্তৰ অকল গুণ নামহে আমি শ্ৰৱণ কৰিব পাৰোঁ। তাৰপিছত তেওঁ ক'লে যে সেইজন প্ৰভু ভগৱন্তৰ দেৱনাৰায়ণৰ যিটো মহাভক্তি শ্ৰৱণ আৰু কীৰ্তন। সেইকাৰণে শ্ৰৱণম কীৰ্তনম অৰ্চনম বন্দনম পদসেৱনম স্মৰণম দাস্য সখিত্ব আৰু আত্মনিবেদনম, এই নৱদাহ ভক্তিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ভক্তি হৈছে শ্ৰৱণ ভক্তি। হয়নে বাৰু? পৰীক্ষিতে সেই শ্ৰৱণ কৰিয়ে পৰম ধামলৈ গতি কৰিছিল। তেতিয়াহ'লে আপুনি মই শ্ৰৱণ কৰি পৰম ধামলৈ গতি কৰিব নোৱাৰিম নেকি? নিশ্চয় পাৰিম। পৰীক্ষিতে 7 দিন শুনিছিলে, হয়। আপুনি মই তেখেততকৈও বেছি সময় পাইছোঁ, 7 দিনতকৈ বেছি পাইছোঁ, হয়নে নহয় বাৰু? 7 দিনতকৈ বেছি পাইছোঁ। গতিকে ভকতৰ সংগ লৈ সদায় আহি থাকিলে, আচৰণটো শুদ্ধ কৰি থাকিলে আপুনি মই যিটো ৰিহাৰ্চল কৰিম, হয়নে? যোৱাকালি ভাওনা এভাগ আছিলে আমাৰ তাতে, সৰু ল'ৰাবিলাকে ভাওনা কৰিছিলে। তেওঁলোকে এমাহৰ পৰা প্ৰেক্টিচ কৰি কালি ভাওনা অভিনয়টো সুন্দৰকৈ ৰাইজৰ আগত প্ৰকাশ কৰিছে। গতিকে কিছুসকলৰ তাত অভিনয় ভাল হৈছে, কিছুসকলৰ অকণমান খুটি নাতিও থাকি গৈছে। এতিয়াহ'লে আপোনাৰ মোৰ অভিনয়টো ক'ত শেষ হ'ব? আপোনাৰ মোৰো সেই ভাওনাৰ তাৰিখটো এদিন আহিব। আপুনি ময়ো সেই আপোনাৰ মোৰ জীৱনৰ নাটকখন দেখুৱাব লাগিব, হয়নে? গতিকে আপুনি মই ৰিহাৰ্চলটো ভাল ধৰণে কৰিব লাগিব নাই বাৰু? ভাল ধৰণে ৰিহাৰ্চলটো কৰিলেহে আপোনাৰ মোৰ অভিনয় ভাল হ'ব, হয়নে নহয়? সেইকাৰণে ইয়াতে কৈছে যে শ্ৰৱণ কীৰ্তনক মোক প্ৰাধান্য কৰি যিটো ভক্তি আছে সেইটো আমাক শ্ৰৱণ কৰোৱা। ইহাক নজানি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেনমতে তৰো। এই পৰম কথাকেইটাকে আমি নাজানি আন কৰ্মবিলাক, এই যাগ যজ্ঞ পূজা পাতল এইবিলাকতে আমি আমাৰ জীৱনটো পঠিয়াই দিলোঁ। গতিকে এই বৃথা কৰ্মখিনি খৰচ কৰি আমি নিজেই নিজকে মানে আত্মঘাতী বুলি অনুভৱ কৰিছোঁ। গতিকে এতিয়া তুমি আমাক কৃষ্ণ কথা কোৱা, যাতে আমি এই সংসাৰ বন্ধনৰ পৰা তৰণ পাব পাৰোঁ, গতি পাব পাৰোঁ। এনেধৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিছে। এতিয়া আপুনি মই কি কৰিব লাগিব? তেওঁলোকে হৰিনামৰ সেতু বান্ধিছে, হয়নে নহয়? তেওঁলোকে কি কৰিছে? সুতক মান্যতা প্ৰদান কৰি হৰি কথা শুনিবৰ কাৰণে এটা সেতু তৈয়াৰ কৰিছে, এটা গোট তৈয়াৰ কৰিছে। প্ৰভু ৰামচন্দ্ৰও সেতু বান্ধিছিল নহয় সাগৰৰ পাৰেদি, হয়নে? দৰ্শনটো কি? তাৰমানে আপোনাক মোকো ৰাম নামৰ সেতু বান্ধিবলৈ কৈছে। আৰু ৰাম নামৰ তেওঁলোকে সেই সেতুখন, শিলৰ সাঁকোখন পাৰ হৈ সাগৰ পাৰ হৈছিলে, হয়নে? সেই সাগৰখনেই হৈছে আপোনাৰ মোৰ সংসাৰৰ সাগৰ। এই সংসাৰৰ সাগৰখন ৰাম নামৰ সেতুৰ দ্বাৰা আমি পাৰ কৰিব লাগিব। এই বৈকুণ্ঠতে বহি আছে প্ৰভু নাৰায়ণ, এ তাৰ সংগে বহি আছে বৈষ্ণৱ 12জন। এ ৰাম বৈকুণ্ঠলৈ যোৱা যদি বন্ধু হপৈ, হৰি নামৰ সেতু বান্ধা পাৰ হবলৈ। আজিৰ দৰে হৰি নামৰ সেতু আপোনাক মোক বান্ধিবলৈ কৈছে। তেতিয়াহে আপুনি মই সংসাৰৰ সাগৰৰ পৰা উদ্ধাৰ হ'ব পাৰিম। সেইকাৰণে আমি সদায় ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিব লাগে, গুৰু দুজনাৰ নিচিনা প্ৰাৰ্থনা কৰিব লাগে। ঐ ভৱ সাগৰে মজিলো আমি, পাৰ কৰা প্ৰভু দাস জানি। তোমাৰ দাস বুলি জানি আমাক সংসাৰৰ সাগৰৰ পৰা উদ্ধাৰ কৰা, তেতিয়াহে আমাৰ জীৱন সফল হ'ব। হে ৰামি হাতে হে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। এতিয়া সেই ঋষিসকলেও এটা কথা স্বীকাৰ কৰিছে দেই,
যে তোমাৰ নিচিনা এজন ভগৱন্তৰ ভকত কত পুণ্যৰ ফলে দৰ্শন পাইছোঁ। ভগৱন্তৰ পৰম কৃপাৰ ফলত আমি তুমৰাহাবৰ দৰে এজন সন্তক লগ পাইছোঁ। আৰু আমিও কত পুণ্যৰ ফলত যে আপোনাহাবৰ আজি চৰণ সেৱা কৰিবলৈ আমি সুবিধা পাইছোঁ, সেয়া ভগৱন্তইহে জানে। হৰি হে অ কিনো ভাগ্য মিলালাই আমাৰ, কত পুণ্যৰ ফলে বৈষ্ণৱ দেখা পাইলোঁ, হৰি হে ৰাম। কত পুণ্যৰ ফলত যে আপোনালোকক দৰ্শন পাইছোঁ, ভকতক দৰ্শন পাইছোঁ। কৰি উদ্ধাৰ কৰি উদ্ধাৰ, কলিযুগত আপোনাক মোক ভকতেহে উদ্ধাৰ কৰিব পাৰিব দেই। কোনোবাই আপোনাক মোক সংসাৰৰ সাগৰৰ পৰা অইনে তৰাব নোৱাৰে। সেইকাৰণে কৈছে কৃষ্ণক পাইবাক লাগি ভকতেহে পন্থা, ইহাক কহৈ গীতা ভাগৱত গ্ৰন্থা। আমি ভগৱন্তৰ চৰণ ধূলি পাবলৈ হ'লে প্ৰথমতে এই ভকতৰ ওচৰতে টিকটটো কাটিব লাগিব। সেইকাৰণে ইয়াত কৈছে যে তোমাৰ নিচিনা এজন পৰম বৈষ্ণৱ পৰম সন্তক আমি কিমান যে পুণ্যৰ ফলত পাইছোঁ, ভগৱন্তৰ কৃপাৰ ফলত পাইছোঁ, তাৰ কাৰণে আমি ধন্য হৈছোঁ, এই বুলি কৈছে। তাৰপিছত ক'লে তেওঁ, অ ৰাম যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্প কোনো হিতুল। কমটি ডাঙৰ কথা কৈছে এষাৰ, হয়নে বাৰু? ইয়াতে কৈছে যে যিমানবিলাক স্বৰ্গ সুখ আছে আৰু মুখ্য সুখৰ পৰাও যিখিনি সুখ অনুভূতি পোৱা যায়, সেইখিনি কিন্তু ভকতৰ সংগত থাকি পেলাই যিটো সুখ অনুভৱ পৰমানন্দ পোৱা যায় তাৰ লগত তুলনা নহয়। এই কথাষাৰ কিয় ক'লে বাৰু, হয়নে? বহুত গভীৰ দৰ্শন আছে যে ভকতৰ সংগটো ইমান অল্পমতি নহয় বুলি কৈছে। সেই ব্ৰহ্ম ঋষিবিলাকেই স্বীকাৰ কৰি গৈছে। আপুনি মই তেতিয়াহ'লে কোন, হয়নে? ব্ৰহ্ম ঋষিবিলাকে নিজে স্বীকাৰ কৰি গৈছে ভকতৰ সংগ ইমান এলা পেচা নহয়। বোলে কিয়? কাৰণ ভকত এনেকুৱা এটা বিষয়, ভকত এজনে নিজেতো তৰিবই, তাৰ লগতে সবংশে উদ্ধাৰ কৰিব বা সমাজ বা জগতক উদ্ধাৰ কৰিব পাৰে বুলি কৈছে। এই কথাটো দেখোন স্বয়ং নিসিংহ গোসাঁই কৈছিল প্ৰহ্লাদক, যে তোমাৰ নিচিনা এজন পুত্ৰ জন্ম হ'লে 21 পুৰুষলৈকে উদ্ধাৰ কৰিব পাৰা। তাৰমানে ভকতৰ ওচৰত ইমান মহিমা আছে যে এজন ভকতে এজন মহামোহমতী মহা অহংকাৰে পৰিপূৰ্ণ এজন অহংকাৰী মানুহকো এজন সন্তলৈ ৰূপান্তৰ কৰি দিব পাৰে। এয়া হৈছে ভকতৰ মহিমা, হয়নে? ভাগৱতে সেইকাৰণে কৈছে, অ ৰাম মহামোহমতী যাৰ পূৰ্ণয় অহংকাৰ, ভকতক পাইলে শৈবেক নিস্তাৰ। মহা অহংকাৰেৰে মহা গৰ্বীৰে ভৰি থকা এজন ব্যক্তিক যদি এজন ভকতে লগ পাই যায়, দৈৱ পক্ষে যদি এজন ভকতৰ সং পায়, তেতিয়াহ'লে সেইজনেও নিস্তাৰ পাব পাৰে বুলি কৈছে। ইয়াৰ উদাহৰণ দেখোন দস্যু ৰত্নাকৰ, হয়নে বাৰু? আপোনালোকে জানেই দস্যু ৰত্নাকৰটো এটা গভাইত চুৰ আছিল, ডকাইত। কিন্তু তেওঁ নাৰদৰ নিচিনা এজন পৰম সন্ত ভকতৰ সং পাই পেলাই বাল্মীকিৰ ৰামায়ণ লিখিব পৰা এজন বাল্মীকি মুনিলৈ ৰূপান্তৰ হ'ল। কি দৰ্শন দিছে তাৰ মানে? অৰ্থাৎ আমাক কৈছে যে সৎসংগ লোৱা, ভকত সংগ লোৱা। আমাক কৈছে দেই, আমাক কৈছে কুসংগ ত্যাগ কৰি সৎসংগ লোৱা আৰু ভকত সংগ লোৱা। তেতিয়াহ'লে কি হ'ব? তোমালোক তৰণৰ পথটো দেখিবলৈ
পাবা। আমাৰ জীৱনত সৎসংগৰ খুব প্ৰয়োজন আছে। আমি বহু অনুষ্ঠানত এই কাহিনীটো কওঁ, আপোনালোকৰ আগতো আমি এই কাহিনীটো অকণমান প্ৰকাশ কৰিব বিচৰা হৈছে যে সৎসংগ আৰু কুসংগৰ ফলত আমাৰ সতি সন্তানসকল কেনেকুৱা হয় আৰু সৎসংগৰ ফলত আমাৰ জীৱনটো কেনেকুৱা হয়, এই কথাখিনি সোমাই আছে। যদিও এটা কাহিনী, কিন্তু গভীৰ আধ্যাত্মিক দৰ্শন আছে। আপোনাভাৱে একান্ত মনে শ্ৰৱণ কৰিব বুলি আমি আশা কৰিছোঁ। দুটি ভাটৌ চৰাই আছিলে। দুইটি ভাটৌ চৰাই একে মাকৰে সন্তান। দুয়োটাৰে ৰূপ ৰঙো একেই, দেখিবলৈ হুবহু মিল আছে। তেওঁলোকে অৰণ্যত চৰি থাকোঁতে এদিন মানে কি হ'ল, চিকাৰী এজনে দুইটা ভাটৌ চৰাইকে মনে মনে ধৰিলে। ধৰি আনি পিঞ্জৰাত বন্ধ কৰি বজাৰলৈ লৈ গ'ল বেচিবৰ কাৰণে। বজাৰত গৈ দুটি চৰাই, তাৰে এটি মানে কি হ'ল, এজন কচায়ে কিনিলে, ছাগলী কটা কচাই। কচায়ে কিনি লৈ গ'ল ঘৰত ৰাখিলেগৈ। আৰু কচাই ঘৰৰ পৰিৱেশটোনো কেনেকুৱা আৰু, হয়নে? ধৰৌ মাৰৌ কাটৌ সদায় কয় ভাটৌ চৰাইটোৰ আগত। কচাই ঘৰৰ পৰিৱেশেই সেইটো, ধৰিব লাগে, আনিব লাগে, কাটিব লাগে, মাৰিব লাগে, হয়নে? এই কথাকেইটা শুনি শুনি ভাটৌ চৰাইটো শিকি গ'ল, ধৰৌ মাৰৌ কাটৌ। তাৰপিছত অন্য এটা ভাটৌ চৰাই এজন ভকতে লগ পালে, এজন সন্তই লগ পালে। তেওঁ লগ পাই পিনি দেখিলে, দেহি ঐ চৰাইটোক দেখোন এনেকৈ বন্দী কৰি ৰাখিছে। মই যদি ইয়াক লৈ যাওঁ, মোৰ কোঠাত থাকিব, ৰাম নাম শুনিব, গতিকে ইয়াৰো কল্যাণ হ'ব। মানে সেই সন্তজনে ভাটৌ চৰাইটো কিনি লৈ ঘৰলৈ গুচি আহিলে। ঘৰলৈ আনি তেওঁ নিজৰ কোঠালি ৰাখিলে, খোৱা বোৱা সেৱা শুশ্ৰূষা কৰিলে, কিন্তু ভাল ভাল কথা শিকালে। ভাল ভাল ভগৱন্তৰ নাম, ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ শিকালে। মোৰ লগত গোৱা ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, হৰি হৰি। আৰু ভাটৌটোৱে শিকি গ'ল ৰাম ৰাম, হৰি হৰি, কৃষ্ণ কৃষ্ণ। তাৰপিছত ইতিমধ্যে কি হৈছে, সেই সন্তজন মানে ইহ সংসাৰৰ পৰা যাবলৈ সময় আহিছে আৰু। তেওঁ মনতে ভাবিছে, দেহি ঐ মই যদি গুচি যাওঁ, এই চৰাইটোক বাৰু কোনে চাব, কোনে ইয়াক শুশ্ৰূষা কৰিব? চিন্তা কৰিলে মই উৰাই দিয়া হ'লে ভাল আছিল। কিন্তু তেওঁ দেখিলে যে চিকাৰীজনে পাখি দুটা কাটি থৈ দিছিলে, উৰি যাবও নোৱাৰে। গতিকে তেওঁ ভাবিলে, মই বাটেৰে যোৱা এজন, সেইখিনি সময়তে বাটেৰে যোৱা এজন বাটৰুৱাক দেখা পাই, হেৰা বন্ধু এফালে আহাচোন আহাচোন বুলি মাতিলে। মাতি পিনি কি কৰিলে, এইটো মোৰ ভাটৌ চৰাই, তুমি ইয়াক লৈ যোৱা, সেৱা শুশ্ৰূষা কৰিবা, ভাল ধৰণে খোৱা বোৱা দিবা। ই বৰ ভাল ভাল কথা কয়, ভগৱন্তৰ নাম গুণ কীৰ্তন কৰে, গতিকে তুমি যদি ইয়াক সেৱা শুশ্ৰূষা কৰা, তোমাৰো কল্যাণ হ'ব। তেতিয়া তেওঁ সেই লৈ গ'ল। আকৌ ভগৱন্তৰ ইচ্ছা, দৈৱ পক্ষে সেই বাটৰুৱাজন অইন কোনো নহয়, সেই কচাইজনে আছিল। কচাইজনক লৈ গ'ল ঘৰলৈ। ইতিমধ্যেতো আগৰ ভাটৌ চৰাইটো আছেই কচাইটোৰ ঘৰত। তে গৈ পেলাই দুইজনে দুইজনক চিনি পালে, যিহেতু ককাই ভাই আছিল। চিনি পাই পেলাই সাধুৱালা ভাটৌজনে মাতিছে, বোলে হেৰা ভালে আছা? হয় বোলে আছোঁ ভালে। খোৱা বোৱা ভালে মতে কৰিছানে? হয় কৰিছোঁ। বোলে ইয়াত থাকিনো কি শিকিছা? তেতিয়া ভাটৌ চৰাইটোৱে সিটোকে কৈছে, কচাইৰ ওচৰত থকা ভাটৌ চৰাইটোৱে কৈছে, ধৰৌ মাৰৌ কাটৌ, এইকেইটাই শিকিছোঁ। তেতিয়া সাধুৱালা ভাটৌটোৱে কৈছে, তোমাৰ ইয়াৰ পৰা কল্যাণ নহ'ব, এতিয়া মই যি কওঁ তুমি তাক কোৱা। বোলা ৰাম ৰাম, বোলা কৃষ্ণ ৰাম, বোলা হৰি হৰি। ইতিমধ্যে আকৌ এই কাহিনীটো সেই কচাইজনে লক্ষ্য কৰি আছিলে, দেখি আছিলে। কচাইটোৱে ভাবিলে, বাহ ইমান ধুনীয়া ধুনীয়া দেখোন কথা কৈছে, ইয়াক যদি মই ৰজাৰ ওচৰত বেচি দিওঁগৈ, বহুত টকা লাভ হ'ব মোৰ, হয়নে বাৰু? হাতত ধনুকা লৈ চৰাই চিকাৰ কৰি ফুৰিব নালাগে আৰু। কথামতে কাম, তেওঁ ৰজাৰ ওচৰ পালেগৈ। বোলে মহাৰাজ, মোৰ এইকেইটা ভাটৌ চৰাই মই আহিলোঁ আপোনাৰ ওচৰত বিক্ৰী কৰিবৰ কাৰণে। আপুনি যদি ইহঁতক ৰাখে, বহুত ভাল ভাল কথা কয়, আপোনাৰ পৰম লাভ হ'ব।
গতিকে আপুনি ইহঁতক ৰাখি লওক। হয় নেকি? বোলে কিমান দাম লাগিব? তেতিয়া সেই কচাইটোৱে মানে কৈছে কি, যিজন সন্তজনৰ পৰা যিজন ভাটৌ চৰাই আহিছিলে সেইজনক দেখুৱাই পিনি কৈছে, বোলে ৰাজন আপুনি এইটো 1 লাখ টকা দিব লাগিব। বোলে 1 লাখ লাগিব? অঁ। আৰু ইটো? বোলে ৰাজন আপুনি 1 টকা দিলেই হ'ব। ৰজাটো খং উঠিল, বোলে অঁ তুমি কি কথা ক'বলৈ আহা হেই? 1 লাখ টকা 1 টকা ব্যৱধানটো জানা নাজানা? বোলে জানো, মই ভাল ধৰণে জানো। অঁ, তেতিয়াহ'লে কেলেই ইমান আকাশ পাতাল দাম কৰিছা? দুইটাটো দেখিবলৈ একেই, একোতো মই পাৰ্থক্য দেখা নাই। নহয় ৰাজন, আপুনি দুদিনমান ৰাখি চাওকচোন, দুদিনমান ৰাখি চাওক, তেতিয়া আপুনি যদি বোধগম্য হয় বোলে মোক পইচাটো ইমান টকা দাম কৰিছোঁ মই, যদি দিব লাগে বুলি ভাবে দিব, নহ'লে ঘূৰাই লৈ গুচি যাবা, মই গুচি যাম ঘূৰাই লৈ। অঁ, তুমি এইটো ভাল কথা ক'লা। কথামতে কাম, ৰজাক চৰাই দুটা দি থৈ গুচি গ'ল। ৰজাই কি কৰিলে, যিটো 1 টকীয়া ভাটৌ আছিলে তাক বাৰান্দাত ৰাখিলে, আৰু 1 লাখ টকীয়া ভাটৌটোক নিজৰ শোৱা কোঠালিত ৰাখিলে। চাওঁচোন ইয়াৰনো কি ইমান বিশেষত্ব আছে, ইমান দাম কৰিছে। সেইদিনা ৰাতি ৰজাই খাই বৈ শুই থাকিলে। শুই থাকি ৰাতিপুৱা ব্ৰহ্মপুৱা হৈছে 4 বাজিছে। 4 বজাৰ লগে লগে সন্তসকলটো সদায় 4টা বজাতে উঠে স্নান কৰিবৰ কাৰণে, হয়নে? উঠিছে তেতিয়া মানে 4 বজাত, সেই যেতিয়া 4 বাজিছে, সেই সাধুৱলা ভাটৌটোৱে সন্তজনে, সেই ভকতজনে শিকোৱা এটা ঘোষা মাতিছে, ৰাজা হৈ হৈ কি কৰিছা, উঠিলৈ গোৱা মুৰাৰী, অ এদিনটো এদিন হ'বই লাগিব, চিৰদিন নিদাৰ কোলা। ৰাজন, এয়া তোমাৰ হোৱা সময় নহয়, উঠা, উঠি লৈ মোৰ লগত অতি সোনকালে হৰি নাম কীৰ্তন কৰা, মোৰ লগত গোৱা, শ্ৰীকৃষ্ণ গোবিন্দ হৰি মুৰাৰী, গোৱা মোৰ লগত, এতিয়া হোৱাৰ সময় নহয়। ইমান দিনৰ পৰা শুলাই, আৰু এনেওতো এই বিচনাখনৰ এদিন চিৰজীৱনৰ কাৰণে শুবই লাগিব, তেতিয়া তোমাৰ ভৰিকেইটা জ্বলি থাকিব, তুমি গম নেপাবা, তোমাৰ হাতকেইখন জ্বলি থাকিব, তুমি গম নেপাবা, তোমাৰ মুখমণ্ডল গোটেই শৰীৰটো জ্বলি থাকিব, তুমি গম নেপাবা। গতিকে সেই চিৰকাল সেই বিচনাখনৰ এদিনটো এদিন এনেও শুব লাগিবই। গতিকে এয়া শোৱাৰ সময় নহয় ৰাজন, উঠি লৈ মোৰ লগত হৰি কীৰ্তন কৰা। তেতিয়া চকমক খাই ৰজা উঠিল, সাৰ পালে, চাইছে কোনে কৈছে কথাটো। অঁ, তেতিয়া তেওঁ গম পালে যে ভাটৌ চৰাইটোৱে কৈছে। আহি পেলাইনি শ্ৰদ্ধা কৰি প্ৰণাম কৰি পেলাই কৈছে পুনৰ। ইয়াতো আকৌ মৰ্যাদা আছে দেই, প্ৰতিটো বস্তুতে মৰ্যাদা আছে। কাৰোবাৰ ওচৰত আমি কিবা শিকিবলৈ হ'লে সদায় শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে আগবাঢ়িব লাগিব। সেই চৰাইটোৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছে, বা তুমি ইমান ভাল কথা কৈছা মোক, এই কথাকেইটাতো মোক সন্তসকলেও কোৱা নাই, সাধুসকলেও কোৱা নাই, গতিকে তুমি মোক আৰু কিবা এটা ভাল কথা কোৱাচোন। তেতিয়া সেই চৰাইটোৱে পুনৰ কৈছে, ৰাজন, তোমাৰ মূৰৰ ওপৰত কিবা এটা ঘূৰি আছে। ৰজাই চাই পিনি কৈছে, ক'তা, একোতো নাই। নহয় ৰাজন, আছে, তুমি কিন্তু দেখা নাই। সেইটো হৈছে কালৰূপী সময়, অৰ্থাৎ তোমাৰ মূৰৰ ওপৰত কালৰূপী সময় গৈ আছে এদিন দুদিনকৈ। তাৰ মানে আপোনাৰ মোৰো সেই কালৰূপী সময়ৰ গ্ৰাসত এদিন দুদিনকৈ গৈ আছে। কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 30 বছৰ, 40 বছৰ, 50 বছৰ, 60 বছৰ, 70 বছৰ, হয়নে? কলৈ গৈ আছে এইখিনি? কালৰ সোঁতত আপোনাৰ মোৰ বয়সটো আৰু সময়টো বিলীন হৈ গৈ আছে। কাল অব্ৰাহল মুখ গ্ৰাস ত্ৰাস নিৰ্নাশ হেতবে। কালৰূপী সময়ৰ গ্ৰাসত আপোনাৰ মোৰ জীৱনটো এদিন দুদিনকৈ গৈ আছে। গতিকে ৰাজন, তুমি এই কালচক্ৰটো দেখা নাই। আৰু ৰাজন, তুমি কেতিয়াবা দেখিছানে সাপে ভেকুলী খোৱা? বোলে নাই দেখা। অঁ, চাবা কেতিয়াবা, বাৰিষাৰ সময়ত সাপে বেছিকৈ ভেকুলী খায়। বোলে
তাৰ বিশেষত্ব কি? বোলে বিশেষত্ব হৈছে এইটোৱেই, যেতিয়া সাপ এটাৰ মুখত এটা ভেকুলী থাকে, আধা অংশ সাপৰ পেটত থাকে মুখৰ ভিতৰত, আৰু আধা অংশ বাহিৰত ওলাই থাকে। সেই বাহিৰত ওলাই থকা সময়খিনিত সি বোলে জিভাখন লপলপাই থাকে। তাৰমানে তাৰ মুখৰ আগলৈ অহা কীট পতংগবিলাক সি আকৌ বোলে খাবলৈ বিচাৰে, বোলে ইচ্ছা কৰে। কিন্তু সি ইতিমধ্যে অকণমান দেৰি পিছতে তাৰ মৃত্যু আহি আছে, কালৰূপী সময়ৰ গ্ৰাসত সি গৈ আছে, কিন্তু সি তাৰ মৃত্যুটোক দেখা নাই। গতিকে ৰাজন, আমিও সেই সাপৰ মুখৰ ভেকুলীহে, আমাৰো কিন্তু সেইকণহে সময় আছে। যিমানকণ সময় সেই ভেকুলীটো সাপৰ মুখত থাকিব। গতিকে এতিয়া হোৱাৰ সময় নহয় ৰাজন, সোনকালে হৰি কীৰ্তন কৰা। অৰ্থাৎ আপুনি মই অকণমান সময় লৈ আহিছোঁ, হয়নে? অকণমান সময় লৈ আহিছোঁ, আৰু এই সময়কণতে বহুত কিবা কিবি মানে কল্পনাৰ বস্তু বিচাৰি আপুনি মই মনটোক অশান্ত কৰি ৰাখিছোঁ। আপুনি মই আপোনাৰ মৃত্যুটোক দেখা পোৱা নাই, যাৰ কাৰণে কি আমি হৰি ভকতি কৰিবলৈ আগবাঢ়িব পৰা নাই। তেতিয়া তেওঁ কি ক'লে, যে আমি সাপৰ মুখৰ ভেকুলী ৰাজন, এতিয়া আৰু ৰৈ থকাৰ সময় নাই, সোনকালে হৰি কীৰ্তন কৰা। তেতিয়া তেওঁ মানে পৰম জ্ঞান মনলৈ আহিল দেই। পৰম জ্ঞান মনলৈ আহি তেতিয়া তেওঁক মানে ধন্যবাদ দিছে। তেতিয়া তেওঁ মনত ভাবিছে, বা এইটো দেখোন চৰাই 1,00,000 টকাতকৈ বহুত মূল্যৱান, ইয়াক দেখোন পইচাৰে জুখিবই নোৱাৰি, পইচাৰে দেখোন ইয়াক কিনিবই নোৱাৰি, ইমান দেখোন মূল্যৱান কথা কৈছে। তেতিয়া মানে কি হ'ল, তেওঁ মনত আকৌ পটককৈ সেই বাৰান্দাত থোৱা ভাটৌ চৰাইটোলৈ মনত পৰিল। যেতিয়াই মনত পৰিল, যাওঁচোন বাৰু তেওঁনো কি বিশেষত্ব আছে। দৰজাখন খুলি যাহাই বাহিৰলৈ ওলালে, ৰজাক দেখি লগে লগে ভাটৌ চৰাই মাত লগাইছে, ধৰো মাৰো কাটো। ৰজাই আৰু ভয়তে মানে কি কৰিব, হয়নে? কোনোবাই মোক আৰু এতিয়া সৈন্য সামন্তই আন্ধাই মুন্ধাই পাই ধৰিবহিয়ে চোৰ ডকাইত বুলি, লৰালৈকে দৰজা মাৰি আকৌ ভিতৰত সোমালেহি। তেতিয়া আৰু ৰজাৰ বুজিবলৈ বাকী নাথাকিল, বোলে এইটো 1 টকাৰো যোগ্য নহয়, হয়নে বাৰু? ইয়াক এনেইহে 1 টকা দাম কৰিছে, গতিকে ই 1 টকাৰো মূল্য নহয়, মূল্য নাই ইয়াৰ, কিন্তু ইয়াক আকৌ টকাৰে কিনিব নোৱাৰি। এতিয়া এই কাহিনীটো আপোনাৰ ভাৱে এটা কথা বস্তু চাওক, দুইটা ভাটৌ চৰাইৰ ৰূপ ৰং একে মাকৰ সন্তান, কিন্তু দুইটাৰ মাজত ইমান ব্যৱধান কিহৰ কাৰণে আহিল, ক'ৰ পৰা আহিল, হয়নে? একমাত্ৰ সৎসংগ। একমাত্ৰ সৎসংগৰ পৰা তেওঁলোকৰ জীৱন দুটা সম্পূৰ্ণ পৃথক হৈ গুচি গ'ল, হয়নে বাৰু? আমি যদি এই অভাজনে এই আসনভাগ এৰি থৈ, বা ভকত সংগ ভকত তীৰ্থ এৰি থৈ লিটিং ভিটিং কেইটামানৰ লগত যদি ফুৰিবলৈ লওঁ, তেতিয়াহ'লে আমাৰ জীৱনটো আৰু দুটকীয়া এটকীয়া হ'বলৈ বেছি সময় নেলাগে। গতিকে এইটো সৎসংগৰ বহুত ডাঙৰ প্ৰভাৱ। এতিয়া সেই চৰাইটো কিয় দুটকীয়া হ'ল? সি কচাই নামৰ এটা কুসংগত পৰিল, আৰু বেয়া বেয়া কথা শিকিলে, বেয়া আচাৰ আচৰণ কৰিলে, সেইকাৰণে তাৰ জীৱনটো মূল্য নাইকিয়া হ'ল। আৰু এইপিনে ই ভাল কথা শিকিলে, অমূল্য ৰত্নলৈ পৰিৱৰ্তন হ'ল, সেই ভকতজনৰ আশীৰ্বাদ পায়। গতিকে আপোনাৰ ভাৱে চাওকচোন, সৎসংগ আৰু কুসংগৰ কিমান প্ৰভাৱ আছে, হয়নে? সেইকাৰণে আমি সতী সন্তানসকলক সদায় কুসংগৰ পৰা বচাবলৈ চেষ্টা কৰিব লাগে। আৰু কোনো মাক দেউতাকে নিজৰ ল'ৰাটো বেয়া হ'বলৈ ঠেলি দিব নোৱাৰে। আমাক এই দৰ্শনবিলাক ভাগৱতে আমাক দিছে, যে হে নৰসকল, তোমালোকে কুসংগ ত্যাগ কৰি সৎসংগ লোৱা, আৰু সৎসংগ ল'লে তোমালোকৰ জীৱনটো অমূল্য ৰত্নলৈ পৰিৱৰ্তন হ'ব। গতিকে এনেধৰণে আমি এটি চমু কাহিনীৰে আপোনালোকৰ আগত প্ৰকাশ কৰা হ'ল।